গৱেষণা কৰে এডিআৰৰ ৰিপৰ্টত 151জন নাৰী নিৰ্যাতনত জড়িত ৰাজনৈতিক অপৰাধীৰ নাম আছে আৰু সেইটো 2024 চনৰ মাৰ্চ মাহৰ কিমান তাৰিখে আছাম ট্ৰিবিউনত প্ৰকাশ হৈছে সেই কথাটোৱে ৰিতম সিঙে কৈছে সেইটো ক'লে লাজ পালে কেনেকৈ হ'ব নহয় সেইটো তেতিয়াহ'লে এডিআৰৰ ওপৰত কেছ নকৰে ক'লে যি এডিআৰে লখিমপুৰৰ বিধায়কজন নাৰী নিৰ্যাতনত জড়িত বুলি ৰিপৰ্ট দিলে এডিআৰকহে ধৰিব লাগে আৰু সেই ৰিপৰ্টটো পাব্লিছ কৰিছিলে আছাম ট্ৰিবিউনক নধৰে ৰিতম সিঙে ৰাইজক কথাটো মনত পেলাই দিলে যে বিজেপি মানুহবিলাকৰ চৰিত্ৰটো চাওক তেওঁলোকে লাজ পাই গ'ল আৰু এইটো আমি কংগ্ৰেছ ভয় খোৱা দল নহয় এই জেলৰ ভিতৰৰ পৰাই কংগ্ৰেছে মহাসংগ্ৰাম কৰিছিলে স্বাধীনতাৰ সময়ত আৰু এইটো দ্বিতীয় স্বাধীনতা সংগ্ৰাম আৰু ৰিতম সিঙৰ জেলত থকা প্ৰত্যেকটো মিনিট আৰু প্ৰত্যেকটো ঘণ্টা আমি মূল্যাংকন কৰিম আহি থকা সময়ত